নমস্কাৰ বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো পাৰিলে শেষলৈকে চাব। আপোনাৰো হয়তো বুকু কঁপি উঠিব। এই ভিডিঅ'টো চালে আপোনালোকে গম পাব যে মানুহৰ জীৱন কি, নাইবা মানুহৰ জীৱনৰ মূল্য কি। আমি বৰ্তমান উপস্থিত আছো বাৰাণসীৰ মণিকৰ্ণিকা ঘাটত, আৰু এই স্থানতেই দৈনিক শ শ মানুহৰ দেহা দহন কৰা হয়। চাওক, ইয়াৰ সমগ্ৰ দৃশ্যটো মই আপোনালোকক দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। আপোনালোকে নিজে এই স্থানলৈ আহিলে হয়তো আপুনি অনুভৱ কৰিব পাৰিব। এয়া চাওক, কিমান হাজাৰ হাজাৰ খৰি জমা কৰি থোৱা হৈছে শ্মশানৰ বাবে। এটা খুব ভয় লগা পৰিৱেশ। মই আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাবৰ বাবে চেষ্টা কৰিছোঁ। বুকু কঁপি উঠিব যদি আপুনি এই স্থানলৈ আহে। এতিয়া আমি পোনে পোনে আপোনালোকক সেই মণিকৰ্ণিকা ঘাটৰ যিটো পৰিৱেশ আমি গংগা নৈৰ কাষৰ পৰা দেখুৱাৰ বাবে যত্ন কৰিম। ইয়াৰ কাষতে আছে গংগা নৈ। এয়া চাওক, কিমান মানুহ, এক ভয় লগা পৰিৱেশ, য'ত নেকি 24 ঘণ্টাই মানুহৰ চিতা জ্বলে। মণিকৰ্ণিকা ঘাটৰ কাষতে আছে গংগাৰ নৈ, আৰু আমি গংগাৰ মাজভাগৰ পৰা ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাৰ বাবে যত্ন কৰিছোঁ। হাজাৰ হাজাৰ দৰ্শনাৰ্থী আহে এই স্থানলৈ। ইয়াত সৰ্বমুঠ 82-85টামান এনেকুৱা ঘাট আছে। ইয়াৰ পৰা আগলৈ হৰিচন্দ্ৰ ঘাট আছে। আপোনালোকক ইয়াৰ পৰিৱেশটো মই দেখুৱাৰ বাবে চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু যদি ভাল পায় আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকে ভিডিঅ'টো ভালদৰে চাবলৈ হ'লে আপুনি ইউটিউবত গৈ পেলাই চাব পাৰে। মই লিংকটো ইয়াৰ লগতে মই দি দিম। চাওক ইয়াৰ পৰিৱেশ, কিমান দৰ্শনাৰ্থী স্থানলৈ আহে চাওক। ইয়াত নৌকা বিহাৰ, নৌকা যাত্ৰা কৰি পেলাই ইয়াৰ পৰিৱেশটো দৰ্শন কৰিছে। আপোনালোক যদি কেতিয়াবা বাৰাণসী আহে, গতিকে যদি আহে তেতিয়ালৈকে আপোনালোকেও মণিকৰ্ণিকা ঘাটৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। ধন্যবাদ।